মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পৰীক্ষা অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামৰ ৰুটিন ইতিমধ্যে প্ৰকাশ কৰিছে। ছাত্ৰ-ছাত্ৰীসকল ৰুটিন অনুযায়ী তোমালোকৰ পৰীক্ষাসমূহ মাৰ্চ মাহৰ 6 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। ৰাতিপুৱাৰ পৰীক্ষাসমূহ ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ চলিব আৰু আবেলি ভাগৰ পৰীক্ষাসমূহ 1:30 পৰা 4:30 লৈ চলিব। ছাত্ৰ-ছাত্ৰীসকল ৰুটিন অনুযায়ী মাৰ্চ মাহৰ 6 তাৰিখ বৃহস্পতিবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 7 তাৰিখ শুক্ৰবাৰৰ দিনাখন ভকেশ্যনেল পেপাৰ 1 বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 8 তাৰিখ শনিবাৰৰ দিনাখন কেইবাটাও বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব, যেনে IT, ৰিটেইল ট্ৰেড, এগ্ৰিকালচাৰ, হস্পিটেলিটি, বিউটি এণ্ড ৱেলনেছ আদি বিভিন্ন বিষয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 11 তাৰিখ মঙ্গলবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত মিউজিক গ্ৰুপ A বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ফিজিক্স, একাউণ্টেঞ্চি আৰু পলিটিকেল ছায়েন্সৰ বিষয়ৰ পৰীক্ষাসমূহ মাৰ্চ মাহৰ 12 তাৰিখ ৱেডনেছডে দিনাখন ৰাতিপুৱাৰ ভাগত অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 13 তাৰিখ বৃহস্পতিবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত স্বদেশ অধ্যয়ন আৰু আবেলি ভাগত মিউজিক গ্ৰুপ C বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 17 তাৰিখ সোমবাৰৰ দিনাখন আবেলি ভাগত কোনো পৰীক্ষা অনুষ্ঠিত নহয়। ৰাতিপুৱাৰ ভাগত কেমিষ্ট্ৰি, ফাইনেন্স আৰু হিষ্ট্ৰী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 18 তাৰিখ মঙ্গলবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত পৰিৱেশ শিক্ষা নামৰ বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ছাত্ৰ-ছাত্ৰীসকল ইনভাইৰনমেণ্টেল এডুকেশ্যন এই বিষয়ৰ পৰীক্ষা আৰ্টছ, ছায়েন্স, কমাৰ্চ প্ৰতিটো শাখাৰ বাবে এই পৰীক্ষাটো বাধ্যতামূলক, গতিকে এইটো সকলোৰ কাৰণে প্ৰযোজ্য। আবেলি ভাগত অনুষ্ঠিত হ'ব ষ্টেটিষ্টিক্স বিষয়ৰ পৰীক্ষা। মাৰ্চ মাহৰ 19 তাৰিখ ৱেডনেছডে ৰাতিপুৱাৰ ভাগত বিহু নামৰ বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে আবেলি ভাগত ইকনমিক্স, জিঅ'গ্ৰাফী, এডভান্স সংস্কৃত, বায়'টেকনলজি আদি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 20 তাৰিখ বৃহস্পতিবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত ভকেশ্যনেল পেপাৰ 2 আৰু আবেলি ভাগত কমিউনিটি ছায়েন্স, হোম ছায়েন্স, বিজনেছ মেথামেটিক্স এণ্ড ষ্টেটিষ্টিক্স বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 21 তাৰিখ শুক্ৰবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত মাল্টি মিডিয়া এণ্ড ৱেব টেকনলজি আৰু আবেলি ভাগত মেথামেটিক্স বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 22 তাৰিখ শনিবাৰৰ দিনাখন ৰাতিপুৱা ইকনমিক্স বিষয়ৰ পৰীক্ষা আৰু আবেলি ইঞ্চুৰেঞ্চ এণ্ড টাই লেংগুৱেজ এই বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন এই বিষয়ৰ পৰীক্ষা মাৰ্চ মাহৰ 24 তাৰিখ সোমবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত অনুষ্ঠিত হ'ব আৰু ছচিয়লজি আৰু এন্থ্ৰপলজি এই বিষয় দুটাৰ পৰীক্ষা মাৰ্চ মাহৰ 24 তাৰিখ সোমবাৰৰ দিনা আবেলি ভাগত অনুষ্ঠিত হ'ব। মাৰ্চ 25 মঙ্গলবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত বায়'লজি, এডুকেশ্যন আৰু বিজনেছ ষ্টাডিজ বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আবেলি ভাগত এডভান্স লেংগুৱেজ, এৰাবিক, পাৰ্চিয়ান, সংস্কৃত আদি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চ মাহৰ 26 তাৰিখ বুধবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত এণ্ট্ৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট আৰু আবেলি জিঅ'গ্ৰাফী আৰু জিঅ'লজি বিষয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। লজিক এণ্ড ফিলচফি আৰু সাইকোলজি এই বিষয় দুটাৰ পৰীক্ষা মাৰ্চ 27 বৃহস্পতিবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত অনুষ্ঠিত হ'ব। মিউজিক গ্ৰুপ B বিষয়ৰ পৰীক্ষা আবেলি ভাগত অনুষ্ঠিত হ'ব মাৰ্চ মাহৰ 27 তাৰিখ বৃহস্পতিবাৰৰ দিনাখন। মাৰ্চ মাহৰ 29 তাৰিখ শনিবাৰৰ দিনাখন ৰাতিপুৱাৰ ভাগত MIL বিষয়ৰ পৰীক্ষা আৰু অল্টাৰনেটিভ ইংলিছ বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে আবেলি ভাগত ফাইন আৰ্টছ, চেলছ মেনেজমেণ্ট এণ্ড এডভাৰটাইজমেণ্ট আদি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ছাত্ৰ-ছাত্ৰীসকল এনেদৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামসমূহ মাৰ্চ মাহৰ 6 তাৰিখৰ পৰা আৰম্ভ হৈ মাৰ্চ মাহৰ 29 তাৰিখলৈ চলি থাকিব।